না আজি আমাৰ খুব এটা আনন্দৰ খবৰ। আমি আজি প্ৰায় ঠিক 6 বছৰ আগত 2 ফেব্ৰুৱাৰীত আমি অসম লাইভ 24টো ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা আত্মপ্ৰকাশ কৰিছিল। অহা 3 ফেব্ৰুৱাৰীত আমাৰ 7 বছৰ হ'ব। তো গতিকে এই ডিজিটেল মাধ্যমটোৰ লগত আমাৰ গোটেই এণ্টায়াৰ অসম লাইভ ফেমিলি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ইয়াত আমাৰ টেকনিকেল টিম, ৰিপৰ্টাৰ আটাইবিলাকৰে অৰিহণা আছে। গোটেইখিনি যথেষ্ট একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে কাম কৰিছে। বিশেষকৈ আমাৰ ধ্ৰুৱজ্যোতি দাস, জ্যোতিস্মিন শৰ্মা, ময়ূৰী চৌধুৰী, তপন, ভাৰ্গৱ, সুদীপ্তকে আদি কৰি নাম ল'লেতো চবৰে ল'ব লাগিব। এওঁলোকে বেছিকৈ মাধ্যমটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ জামান বুলি এজন আছে, অৰূপ, এওঁলোকে যথেষ্ট কষ্ট কৰিছিল এই পেজটোৰ কাৰণে। আটাইকে মই আজি অভিনন্দন জনালোঁ। আৰু গোটেইবোৰ মোৰ নাম আজি মই ল'ব খোজা নাই, বহুত দীঘলীয়া হ'ব। সমগ্ৰ পৰিয়ালটোকে মই ধন্যবাদ জনালোঁ। আৰু অসম লাইভ 24 যিটো আমাৰ ডিজিটেল মাধ্যম, আমাৰ দুটা আছে, এটা অসম লাইভ ডিজিটেল আৰু এটা অসম লাইভ 24। দুইটা পেজে আমাৰ যথেষ্ট জনপ্ৰিয়। আমাৰ ৰাইজৰ আশীৰ্বাদত আমি খুব ভালকৈ নিউজবোৰ পৰিৱেশন কৰোঁ আৰু সমূহ ৰাইজে আমাক যথেষ্ট গুৰুত্ব সহকাৰে আকোৱালি লৈছে। অহা দিনবিলাকত আমি আশা কৰিম ৰাইজে আমাক মৰম চেনেহ জনাব। আৰু আজি আমি অলপ আগতে আমি গ্ৰন্থমেলাত কিতাপ কিনি আছিলোঁ, ঘপককৈ মই চালোঁ যে আমি 2 মিলিয়ন হ'ল আমাৰ পেজটো। গতিকে অহা দিনবিলাকত ৰাইজৰ মৰম চেনেহ আশা কৰিম আৰু নতুন বছৰৰ সমগ্ৰ ৰাইজক শুভেচ্ছা জনালোঁ আৰু সমূহ অসমবাসী ৰাইজক পুনৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু আমাৰ আটাইখিনি পৰিয়ালৰ সদস্যকে মই কৃতজ্ঞতা তথা মৰম চেনেহ জনালোঁ আৰু অভিনন্দন জনালোঁ। না আজি আমাৰ খুব এটা আনন্দৰ খবৰ। আমি আজি প্ৰায় ঠিক 6 বছৰ আগত 2 ফেব্ৰুৱাৰীত আমি অসম লাইভ 24টো ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা আত্মপ্ৰকাশ কৰিছিল। অহা 3 ফেব্ৰুৱাৰীত আমাৰ 7 বছৰ হ'ব। তো গতিকে এই ডিজিটেল মাধ্যমটোৰ লগত আমাৰ গোটেই এণ্টায়াৰ অসম লাইভ ফেমিলি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ইয়াত আমাৰ টেকনিকেল টিম, ৰিপৰ্টাৰ আটাইবিলাকৰে অৰিহণা আছে। গোটেইখিনি যথেষ্ট একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে কাম কৰিছে। বিশেষকৈ আমাৰ ধ্ৰুৱজ্যোতি দাস, জ্যোতিস্মিন শৰ্মা, ময়ূৰী চৌধুৰী, তপন, ভাৰ্গৱ, সুদীপ্তকে আদি কৰি নাম ল'লেতো চবৰে ল'ব লাগিব। এওঁলোকে বেছিকৈ মাধ্যমটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ জামান বুলি এজন আছে, অৰূপ, এওঁলোকে যথেষ্ট কষ্ট কৰিছিল এই পেজটোৰ কাৰণে। আটাইকে মই আজি অভিনন্দন জনালোঁ। আৰু গোটেইবোৰ মোৰ নাম আজি মই ল'ব খোজা নাই, বহুত দীঘলীয়া হ'ব। সমগ্ৰ পৰিয়ালটোকে মই ধন্যবাদ জনালোঁ। আৰু অসম লাইভ 24 যিটো আমাৰ ডিজিটেল মাধ্যম, আমাৰ দুটা আছে, এটা অসম লাইভ ডিজিটেল আৰু এটা অসম লাইভ 24। দুইটা পেজে আমাৰ যথেষ্ট জনপ্ৰিয়। আমাৰ ৰাইজৰ আশীৰ্বাদত আমি খুব ভালকৈ নিউজবোৰ পৰিৱেশন কৰোঁ আৰু সমূহ ৰাইজে আমাক যথেষ্ট গুৰুত্ব সহকাৰে আকোৱালি লৈছে। অহা দিনবিলাকত আমি আশা কৰিম ৰাইজে আমাক মৰম চেনেহ জনাব। আৰু আজি আমি অলপ আগতে আমি গ্ৰন্থমেলাত কিতাপ কিনি আছিলোঁ, ঘপককৈ মই চালোঁ যে আমি 2 মিলিয়ন হ'ল আমাৰ পেজটো। গতিকে অহা দিনবিলাকত ৰাইজৰ মৰম চেনেহ আশা কৰিম আৰু নতুন বছৰৰ সমগ্ৰ ৰাইজক শুভেচ্ছা জনালোঁ আৰু সমূহ অসমবাসী ৰাইজক পুনৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু আমাৰ আটাইখিনি পৰিয়ালৰ সদস্যকে মই কৃতজ্ঞতা তথা মৰম চেনেহ জনালোঁ আৰু অভিনন্দন জনালোঁ।